সকলোৱে কয় কষ্টৰ ফল আৰু ধৈৰ্যৰ ফল বোলে সদায় মিঠা, কিন্তু ক'তা মই দেখোন কষ্টও কৰি যাওঁ আৰু ধৈৰ্যও বহুত ধৰিছোঁ, কিন্তু আজিলৈকে দেখোন তাৰ ফলেই পোৱা নাই। হয়তো চাগে ভগৱানে মোক চকু মেলিয়ে চোৱা নাই। অলপ হ'লেও চাইছে বাৰু, নাই চোৱা বুলি নকওঁ, কিন্তু সম্পূৰ্ণকৈ চাগে চকু মেলি চোৱা নাই চাগে। সম্ভৱ মোক চাগে বেয়া পায় নেকি সেইকাৰণে। পিছে আপোনালোকে মোক ভাল পায়নে বেয়া পায় বাৰু কমেণ্ট কৰি জনাবচোন। যিয়ে নহওক বাৰু নিজৰ কৰ্মখিনিতো নিজে কৰিবই লাগিব। আবেলি সময়খিনি যিহেতু এনেই আছিলোঁ, মই বোলো নাই জংঘলখিনিকে চাফা কৰি লওঁ, কাৰণ নিজৰ চৌহদটো যদি চাফা হৈ থাকে আমাৰ মনবিলাকে ভাল লাগি থাকে নহয় জানো। সেই গতিকে এইফালে এতিয়া মই কামত লাগি গ'লোগৈ। এইফালে জংঘলখিনি চাফা কৰিলোঁ, মানে বনখিনি উঠালোঁ। সিদিনা অলপমান উঠালোঁ, তো আজি বোলো এইখিনিকে চাফা কৰি দিওঁ। যিহেতু মানুহজনে একেবাৰে সময় নোপোৱা হৈছে ভাদ মাহৰ কাৰণে, ৰাতিপুৱা আৰু গধূলা ৰাতিলৈকে মানে নামঘৰতে থাকিব লাগে। সেই গতিকে তো এইফালে মই কামত লাগি গ'লোঁ। আৰু মানুহে কয় বোলে মানুহে কেতিয়াও এনেই থাকিব নোৱাৰে, কিবা নহয় কিবা এটা কামত লাগিয়ে থাকিব লগা হয়। মানে যদি এনেই থাকে হয়, মানে যিকোনো এটা কাম উলিয়াই লয় বোলে, ঠিক তেনেকুৱা মোৰো